টিয়কৰ জাজিমুখ পঞ্চায়তত চৰম অৰাজকতা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বহু হিতাধিকাৰী বাছনিৰ নামত ব্যাপক জালিয়াতি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি শাসকীয় দলৰ সমৰ্থকক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ একাংশ নেতাই বহু মহিলাৰ নাম অৰুণোদয় হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰাৰো অভিযোগ চৰকাৰী আৱাস প্ৰদানৰ নামতো বহু বিসংগতিৰ অভিযোগ পঞ্চায়তখনৰ বিৰুদ্ধে আৰু এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এই সন্দৰ্ভতে টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰা দেখা পোৱা গৈছে আৰু শাসনাধিষ্ঠ যি বিজেপি মিত্ৰজোঁটৰ চৰকাৰ সেই চৰকাৰখনো বিভিন্ন অভিলাষী আঁচনিয়ে কথা কৈ আছে যে প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ লোকে চৰকাৰী অভিলাষী আঁচনিসমূহ পাব আৰু সকলোৱে এক উন্নত মানদণ্ডৰ জীৱন যাপন কৰিব পৰাকৈ বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে আচলতে এই সকলোবোৰ সকাহ দৰিদ্ৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই আঁচনিসমূহ আচলতে কিমান চুই গৈছে সাধাৰণ গ্ৰাম্য অঞ্চলসমূহত এই মুহূৰ্তত মই টিয়ক বিধানসভা সমষ্টিৰ জাজিমুখ গাঁও পঞ্চায়তত আছোঁ আৰু সহযোগে কিছু দৃশ্যাংশ দেখুৱাব যে যি ৰাজ্য চৰকাৰে যিসমূহ আঁচনি কৰিছে সেয়া অৰুণোদয়ে কওক বা চৰকাৰী আৱাস গৃহই কওক বা যি ভূমিহীন লোকৰ ভূমিপট্টাৰ কথাই কওক সকলো ধৰণৰ আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে আৰু সেই অনুপাতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আঁচনিসমূহ সকলো লোকৰ বাবে উপলব্ধ কৰিব পৰাকৈ চৰকাৰে নিৰ্দেশনা দিছে তাৰ পিছতো কিন্তু এনে কিছু লোক আছে যিসকল লোকে কিন্তু আজিৰ দিনত তেওঁলোকে ন্যূনতম যি আঁচনি সেই আঁচনি তেওঁলোকে ফল ভোগ কৰিবলৈ পোৱা নাই সেয়া অৰুণোদয়ে কওক চৰকাৰী আৱাস গৃহই কওক বা ভূমিপট্টাই হওক এইসকল কিন্তু খিলঞ্জীয়া লোক মোৰ লগত উপস্থিত আছে জাজিমুখ গাঁও পঞ্চায়তৰ লোকসকল উপস্থিত আছে আৰু যিসকল লোক আজি ৩০ বছৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত খহনীয়াত সৰ্বচাৰা হৈ তেওঁলোক আহি পেলাই মথাউৰি দাঁতিত আশ্ৰয় লৈছে মই মহিলা আছে মোৰ লগত বহু মহিলা আছে মই তেওঁলোকৰ লগত কথা পাতিম বাইদেউ আপোনালোকে অৰুণোদয় বা চৰকাৰী যিসমূহ আঁচনিসমূহ পাইছে নাই নাই পোৱা একো পোৱা নাই কৃষি নাই আৱাস যোজনা নাই অৰুণোদয় নাই এনেহে আছো আৰু আবেদন কৰিছে নাই আবেদন মোৰ দুবাৰ কাটি দিলে কেলে কাটিলে জানো পঞ্চায়তত সেই দিছিলোঁ কি বুলি কয় মাজৰ মানুহবোৰে এনেকৈ সেই লুটিয়াই দিয়ে উলট পালট বিলতে পেলাই দিয়ে নেকি চাগে ভোটটো দিয়ে আপোনালোকে ভোট দিওঁ নিজৰ ভোটটো দিবই লাগিব তথাপিতো নাপায় মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলোৱে পাব লাগিব আঁচনিসমূহ তাকেহে আমাৰ এই মাজৰ মানুহবোৰে কাটি দিয়ে আকৌ কাটি দিয়ে আপোনালোকে পাইছে নাই নাই পোৱা নাই গৰু পোৱা নাই আমি অৰুণোদয় পোৱা নাই কিহৰ কাৰণে নাপায় আপোনালোকে জানো আমিতো কিবা চব কিবা কৰিয়ে আছো নাই পোৱা কি কৰে আপোনালোকৰ উপাৰ্জন কি উপাৰ্জন আমাৰ একোৱেই নাই খেতি বাতি অকল খেতি বাতি আপুনি পাইছে নাই নাই পোৱা গৰু পোৱা নাই একো পোৱা নাই ৰেচন কাৰ্ড আছে নাই আপোনাৰ নাই ৰেচন কাৰ্ডো নাই আপোনাৰ ৰেচন কাৰ্ড আছে নাই ৰেচন কাৰ্ড আছে অৰুণোদয় পাইছে নাই আবেদন কৰিছে নাই কৰিছিলোঁ দুবাৰ কি কয় কৰিছিলোঁ কি হয় নাই পোৱা যে নাই পোৱা আপুনি অলপ আগলৈ আহক আপুনি পাইছে নাই নাই পোৱা আগত পাইছিলোঁ এতিয়া কাটিলে কোনে কাটি দিলে জানো কোনে কাটিলে অৰুণোদয় পাইছে ঘৰ পালে নাই পোৱা এই কেৰৰ ঘৰ বনাই থৈ আবেদন কৰিছে নাই পোৱা আবেদন দুবাৰ তিনিবাৰ কৰিলোঁ পঞ্চায়তৰ মানুহবোৰ আহে নাই হোৱা নাই আপুনি পাইছে নাই পোৱা নাই অৰুণোদয় পোৱা নাই গৰু পোৱা নাই আপোনাৰ মানুহজনে কি কৰে একো কৰা নাই খেতি বাতি কৰে আবেদন কৰিছিলোঁ কিহৰ কাৰণে নাপায় বুলি কয় নেজানো কিহৰ কাৰণে নাপালে আপোনালোকে পাইছে নাই অৰুণোদয় পোৱা নাই আবেদন কৰিছে নাই কৰা আবেদনো কৰা নাই ৰেচন কাৰ্ড নাই বুলি নাই কৰা ৰেচন কাৰ্ডো নাই পোৱা আপুনি ময়ো নাই পোৱা ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই ঘৰো পোৱা নাই একো পোৱা নাই আমি একো পোৱা নাই কি আহ্বান জনাব মুখ্যমন্ত্ৰীটো কৈছে সকলোৱে পাব লাগিব বুলি কৈছে কিন্তু তহঁতে কংগ্ৰেছ মানুহক নিদিওঁ বুলি কৈছে কোনে কয় কংগ্ৰেছক নিদিওঁ বুলি মই নামটো নেজানো কিন্তু হয় তেনেকে কংগ্ৰেছ মানুহ তহঁতক নিদিওঁ তেনেকে কয় আপোনাকো কয় নি তেনেকে মোক দুবাৰ কাটিলে কি বুলি কয় এই কংগ্ৰেছক নিদিয়ে বোলে কাক দিব দলটো লৈহে ইহঁতে দিয়ে আপুনি পাইছে নাই পাই আছিলোঁ অৰুণোদয় এতিয়া কাটি দিলে আপোনালোক ক'ত থাকে
মথাউৰিত কৰেনে মঠাইত কিমান বছৰ আছে মঠাইত 20-25 মান হ'ল 20-25 বছৰ আপুনি পাইছেনে কিবা চৰকাৰী আঁচনি নাই পোৱা নাই পোৱা নাই। এই জেগাডোখৰ নাম কি আপোনালোক য'ত আছে কি 1 নং জাজিমুখ জাজিমুখ মাজৰ চাপৰি মাজৰ চাপৰি মাজৰ চাপৰি আপোনালোক যে ইয়ালৈ আহিলে যে কিহৰ কাৰণে আহিব মঠাই দাঁতিত কিহৰ কাৰণে থাকিবলগীয়া হ'ল গৰাখহনীয়া গৰাখহনীয়াৰ কাৰণে এতিয়া ভূমি পটা পালে নাই পটা পালে নাই নাই পোৱা আবেদন কৰিছেনে নাই কৰা কৰিছোঁ কৰি আছোঁ কৰি আছে কৰি আছোঁ যেতিয়া অৰুণোদয় আবেদন কৰে তেতিয়া কি বুলি কয় এই কংগ্ৰেছ মানুহ নিদিওঁ বুলি কৈছে কোনে কৈছে সভাপতিয়ে কোন সভা নাম কি নামটো নিদিওঁ এতিয়া মই নকয় নকওঁ কেইবাজনো পুৰুষ আছে মই আপোনাৰ ওচৰলৈ আহিম কথা এটা জানিবৰ কাৰণে যে আপোনালোক কিমান বছৰৰ পৰা ইয়াত আছে ইয়াত আমি 25-30 বছৰমান হ'ল অহা ইয়ালৈ আপোনালোকে ভূমি পট্টা আবেদন কৰিছে কৰিছোঁ নাই পোৱা এতিয়া বৰ্তমান আহিব বুলি কৈছে কালি আহিছিলে মানুহ বাৰু বাকী চৰকাৰী আঁচনিসমূহ পাইছে নাই নাই পোৱা ঘৰো পোৱা নাই এইবোৰ একো পোৱা নাই আমি বিচাৰিছে নাই আবেদন কৰে নাই বিচাৰিছোঁ এতিয়া আহিব বুলি কৈ নাহে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব মুখ্যমন্ত্ৰীক সেইটোৱে আহ্বান জনাম মানে আমি যিটো মোটাৰী কাণত আছোঁ যিটো অৱস্থাত আছোঁ এইমতে আমি ঘৰ পাব লাগে চৰকাৰী কিবা সা সুবিধা পাব লাগে আপোনালোকৰ যিহেতু মিচিং অট'নমাছ কাউন্সিলো আছে তেওঁলোকে আহে নাই আপোনালোকৰ কাষলৈ তেনেকৈ নাহে নাহে নাহে